নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত ডিএমএৰ নন টেকনিকেল পোষ্টসমূহৰ অনলাইন আবেদনৰ কিছু কথা আলোচনা কৰিম। বহুতে বিভিন্ন ধৰণৰ অসুবিধা পাইছে, সেই সকলো অসুবিধাৰ সমাধান দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'কেইটাত আপোনালোকে কিদৰে আবেদন কৰিব পাৰিব সম্পূৰ্ণ দেখুৱাই দিছিলোঁৱেই। আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই দিম। বহুতে অসুবিধা পাই আছিলে যে মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ দেখুৱাইছে, ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে হ'বনে নহয়, বা কেৱল হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেড 4 ভেকেঞ্চি মুকলি হৈছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নখিনি বহুতে কৰিছিলে। সেইটো বাবে ভাবিলোঁ আকৌ এটা ভিডিঅ' বনাই দিওঁ, সকলো কথা আপোনালোকক ডিটেইলছত কৈ দিওঁ। আপোনালোকে প্ৰথমতে এডভাৰটাইজমেণ্টটো এবাৰ চেক কৰি ল'ব। এডভাৰটাইজমেণ্টটোত সকলো তথ্য দিয়া হৈছে, কি পোষ্ট খালী হৈছে, সেই পোষ্টসমূহৰ বাবে কিমান কোৱালিফিকেশ্যন লাগে। লাষ্ট ডেটটো হৈছে 16 জানুৱাৰী। যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব। ইয়াত দিয়া হৈছে আপোনালোকে লিষ্টখনত দেখিছে গ্ৰুপ অফ পোষ্ট, তাৰ তলত আপোনালোকৰ চিৰিয়েলি পোষ্টসমূহৰ নাম দিয়া হৈছে, লগতে মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন। ইয়াৰ ছাইডত আপোনালোকৰ যিটো পোষ্টৰ বাবে যিমান কোৱালিফিকেশ্যন বিচৰা হৈছে এই গোটেইখিনি ডিটেইলছত দি দিয়া হৈছে। ডায়েটিচিয়ান, লাইব্ৰেৰিয়ান, তাৰপাছত আপোনালোকৰ একাউণ্টেণ্ট, কেচিয়াৰ, এই গোটেইখিনি ভাগকৈ আপোনালোকৰ কোৱালিফিকেশ্যনখিনি মেনশ্যন কৰি দিয়া হৈছে। এইখিনিতে বহুতে সুধি আছে যে 1 year কম্পিউটাৰ চাৰ্টিফিকেট নাই, তেনে ক্ষেত্ৰত মই আবেদন কৰিব পাৰিম নে নোৱাৰিম। হয়, আপোনালোকে আবেদন কৰিব পাৰিব। যিটো 5 নম্বৰ পইণ্ট আছে হেল্থ এডুকেটৰ, দেখিছে তাত বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। ইয়াত কোনো ধৰণৰ 1 year ডিপ্ল'মা লাগিব বা 6 monthৰ ডিপ্ল'মা লাগিব বুলি উল্লেখ কৰি দিয়া নাই। তেনে ক্ষেত্ৰত আপোনালোকৰ যদি 6 monthৰ ডিপ্ল'মা আছে কম্পিউটাৰ, এই পোষ্টটোত আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু একাউণ্টেণ্ট কেচিয়াৰ পোষ্টটোত আপোনালোকে নিশ্চয় দেখিছে তাত BSc উইথ 1 year ডিপ্ল'মা অব্লিক কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা হৈছে, 1 year মেনশ্যন কৰি দিয়া হৈছে। এইটো আপোনালোকে চাই ল'ব কোনটো পোষ্টত 1 year বিচৰা হৈছে, কোনটোত আপোনালোকৰ 1 year বিচৰা হোৱা নাই। যদি আপোনালোকৰ 1 year বিচৰা হৈছে তেনে ক্ষেত্ৰত যদি আপোনালোকে 6 monthৰখন ফিল আপ কৰি দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ পাছলৈ অসুবিধা হ'বগৈ। আৰু বহুতে সুধি আছিলে যে কম্পিউটাৰ চাৰ্টিফিকেটখন পোৱা নাই এতিয়ালৈকে, তেতিয়া আবেদন কৰিব পাৰিম নে নোৱাৰিম। আপোনালোকে নোৱাৰিব তেনে ক্ষেত্ৰত, কাৰণ আপোনালোকৰ যিটো কম্পিউটাৰৰ অবটেইন মাৰ্ক, টোটেল মাৰ্ক, কেতিয়া পাছ কৰিছে সেই ডিটেইলছখিনি ফিল আপ কৰিব লাগে। আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব নালাগে, কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব। হাই ছেকেণ্ডেৰী পাছৰ কেৱল এটা পোষ্টহে আছিলে, যিটো লেবৰেটৰী এছিষ্টেণ্ট, য'ত নেকি আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ আৰু ছায়েন্সৰ হ'ব লাগিব, বাকীখিনিতে আপোনালোকৰ ডিপ্ল'মাৰ প্ৰয়োজন হৈছে। আৰু ড্ৰাইভাৰ পোষ্টটোৰ বাবে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, লগতে আপোনালোকৰ যিখন LMV লাইচেঞ্চ আছে সেইখন প্ৰয়োজন হ'ব। ইয়াত দিছে আপোনালোকৰ ক্লাছ 10 পাছ, লগতে LMV লাইচেঞ্চখন প্ৰয়োজন হ'ব। আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি থৈছোঁ। গোটেই পোষ্টখিনিৰ ছাইডত আপোনালোকৰ যিটো মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে সেইটো আপোনালোকৰ ইয়াত মেনশ্যন কৰি দিয়া হৈছে। যদি ইয়াৰ পাছতো কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাতো আপোনালোকে জইন হ'ব পাৰে। আৰু ইয়াত বহুতে এজ লিমিটটোৰ কথা কৈছিলে। ইয়াত দিয়া হৈছে 1/1/2024 আগত আপোনালোকৰ 18 years হৈ যাব লাগিব, তেনে ক্ষেত্ৰতে আপোনালোকে আবেদন কৰিব পাৰিব। যদি ৰিচেণ্ট আপোনালোকৰ 18 years হৈছে তেনেহ'লে আপোনালোকৰ ইউ আৰ নট এলিজিবল, তেনেকৈ আপোনালোকৰ এৰৰ আহিব। এতিয়া আবেদন কেনেকৈ কৰিব সেইটো চাওক। ইয়াত দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড 3 নন টেকনিকেল। কেৱল এতিয়া গ্ৰেড 3 নন টেকনিকেল পদসমূহৰ বাবেহে আবেদন প্ৰক্ৰিয়া চলি আছে। কোনো ধৰণৰ গ্ৰেড 4 বা গ্ৰেড 3 টেকনিকেলৰ চলা নাই, যিহেতু গ্ৰেড 3 টেকনিকেলৰ আজি পৰীক্ষা হৈ গৈছে। আৰু গ্ৰেড 4 কোনো ধৰণৰ এতিয়ালৈকে ৰিএপ্লাই হোৱা নাই। যদি ৰিএপ্লাই হয় মই নিশ্চয় এটা ভিডিঅ' বনাই দি দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে লগালগ ইনফৰমেশ্যনখিনি লাভ কৰে, বা হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব। ইয়াত দিয়া হৈছে লাষ্ট ডেট 16/1/2025, ৰাতি আপোনালোকৰ 11:59 আপোনালোকৰ অনলাইন আবেদন চলিব। দেখিছে ছাইটটো এতিয়াৰ পৰা অলপ শ্ল' চলিছে, পুনৰ ৰিফ্ৰেছ কৰিবলগীয়া হৈছে। আৰু বহুতে কমেণ্ট কৰিছে যে ফাইনেল ছাবমিট কৰাৰ পাছত আপোনালোকৰ একো শ্ব' নকৰে, আপোনালোকৰ একো এৰৰো নাহে, কিন্তু ছাবমিট নহয় ফৰ্মখন। তেনেকুৱা ক্ষেত্ৰত কি কৰিব, আপোনালোকে এবাৰ ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি ল'ব, বা আপোনালোকে যিটো মজিলা ফায়াৰফক্স এপ আছে সেইটো ইউজ কৰিব পাৰে। প্লে' ষ্টৰত গৈ আপোনালোকে মজিলা ফায়াৰফক্স এপটো আনি ল'ব, তাত আপোনালোকে আবেদন কৰি চাব, নিশ্চয় সেই এপটোত আপোনালোকৰ আবেদন হৈ যাব। প্ৰথমতে আপোনালোকে নিজৰ নামটো ফিল আপ কৰিব লাগিব। কিদৰে ফিল আপ কৰিব সেইখিনি কৈ দিছোঁ। আৰু এটা কথা বহুতে সুধি আছিলে যে মই আগতে এপ্লাই কৰা আছেনে নাই, সেইটো মই কেনেকৈ গম পাম। ভিডিঅ'টো শেষলৈ মই সেইটো কৈ দিম। আপোনালোকে যদি আগতে আবেদন কৰিছে তেনেহ'লে কি পোষ্টত আবেদন কৰিছিলে সেই গোটেইখিনি আপোনালোকে চেক কৰিব পাৰিব। কিদৰে চেক কৰিব মই ভিডিঅ'ৰ শেষলৈ দেখুৱাই দিম আপোনালোকক। প্ৰথমতে এতিয়া ফৰ্মখন কিদৰে ফিল আপ কৰিব চাওক। ডেছক্ৰিপশ্যনত মই এপ্লাই কৰা ডাইৰেক্ট লিংকটো দি ৰাখিছোঁ, তাত যেতিয়া আপুনি ক্লিক কৰিব এই ফৰ্মখন খোল খাব। ইয়াত আপোনালোকে এতিয়া ইয়াত দেখিবলৈ পাইছে প্ৰথমতে নিজৰ নাম, যিটো আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব। তাৰপাছত আহিব আপোনাৰ ফাদাৰ নেম, তাৰপাছত মাদাৰ নেম, স্পাউচ নেমটো দিব পাৰে। যদি বিবাহিত হয় তেনে ক্ষেত্ৰত আপোনালোকে স্পাউচ নেমটো দি দিব। যদি নাই তেনে ক্ষেত্ৰত ন' বুলি আপোনালোকে ফিল আপ কৰি দিব। কোনো এটা বক্স আপোনালোকে ব্লেংক এৰি থৈ নাযাব, তেনে ক্ষেত্ৰত আপোনালোকৰ ফাইনেল ছাবমিটটো নহয়গৈ। তাৰপাছত ডেট অফ বাৰ্থটো আপোনালোকৰ ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰি ল'ব। প্ৰথমতে ইয়েৰটো ছিলেক্ট কৰিব কেলেণ্ডাৰত, আপোনালোকে তাত টাইপ কৰিব নোৱাৰে। প্ৰথমতে ইয়েৰটো ছিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পৰা
তাৰপাছত আপোনালোকে মন্থটো সিলেক্ট কৰিব লাগিব তাৰপাছত আপোনালোকে ডেটটো ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত দিছে এইটোৰে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত আহিব জেন্ডাৰ মেল ফিমেল ট্ৰান্সজেন্ডাৰ কোনটো হয় সেইটো সিলেক্ট কৰি ল'ব তাৰপাছত এড্ৰেছটো ফিল আপ কৰিব লাগিব এড্ৰেছ লাইন 1ত আপোনালোকে টাউন নেম বা ভিলেজ নেমটো ফিল আপ কৰিব এড্ৰেছ লাইনটোত পোষ্ট অফিচ নেম বা লোকেলিটিটো আপোনালোকে দিব পাৰে আৰু এড্ৰেছ লাইন 3ত আপোনালোকে পুলিচ ষ্টেচনখন দি দিব পিএছ বুলি কৈ আপোনালোকে পুলিচ ষ্টেচন নেমটো ফিল আপ কৰিব পিঅ বুলি কৈ আপোনালোকে পোষ্ট অফিচটো ফিল আপ কৰি দিব তাৰপাছত চিটি আহিব চিটিটো ফিল আপ কৰিব তাৰপাছত ডিষ্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰিব লাগিব গোটেইখিনি অপচন আহি যাব ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব তাৰপাছত আপোনালোকে আসামটো সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰপাছত পিন কোডটো দি দিব আৰু এটা কথা ইয়াত কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰে আপোনালোকে এবাৰ যদি আপোনালোকে ফাইনেল সাবমিট কৰি দিয়ে তাৰপাছত কোনো ধৰণৰ এডিটৰ অপচন নাহেও আপোনালোকে কাৰেকশ্যনো কৰিব নোৱাৰিব যদি আপোনালোকৰ নাম চাম ভুল হৈ যায় তেনে ক্ষেত্ৰত অসুবিধা হ'বও পাৰে যেহেতু এক্সাম দিয়াৰ সময়ত আপোনালোকৰ অসুবিধা হৈ যাব পাৰে আইডি লগত আপোনাৰ নাম নিমিলিলে কিন্তু আপোনালোকৰ যদি মাৰ্ক ভুল হৈছে বা সৰু সৰু এড্ৰেছত কিবা ভুল হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ ইমান কোনো অসুবিধা নহয় চিন্তা কৰিব নালাগে আৰু প্ৰথমতে মোবাইল নম্বৰটো ইয়াত ফিল আপ কৰাৰ পাছত সেন্ড ওটিপি কৰিব যদি সেন্ড ওটিপি কৰাৰ লগে লগে অলৰেডি ৰেজিষ্টাৰ মোবাইল নম্বৰ দেখুৱাইছে তেনে ক্ষেত্ৰত আপুনি গম পাব যে আপুনি অলৰেডি এবাৰ ট্ৰাই কৰিছে বা ইয়াৰ আগৰ বছৰ আপোনালোকে আবেদন কৰিছিলে যদি আপোনালোকে তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নম্বৰটো চেঞ্জ কৰি এপ্লাই কৰিব পাৰে এবাৰ চেক কৰি ল'ব যদি আগতে কৰিছে তেনে ক্ষেত্ৰত কৰাৰ প্ৰয়োজন নাই নতুনকৈ যদি আগতে কেৱল এটা পোষ্টত কৰি থৈছিলে এতিয়া দেখিছে যে মই ভালেমানকেইটা পোষ্টত এতিয়া এলিজিবল হৈছোঁ এপ্লাই কৰিব পাৰিম তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নম্বৰটো চেঞ্জ কৰি পেলাই আকৌ ৰি এপ্লাই কৰিব পাৰিব তাৰপাছত অল্টাৰনেটিভ এটা মোবাইল নম্বৰ দিব তাৰপৰা ইমেইল আইডিটো ফিল আপ কৰিব ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আছে আপোনালোকে ফিল আপ কৰিব পাৰে যদি নাই আপোনালোকে দুইটা বক্সতে নো বুলি ফিল আপ কৰি দিব ইয়াত প্ৰথমতে মই ইমেইলটো ফিল আপ কৰি লৈছোঁ এবাৰ আপোনালোকে ভালদৰে চাই ল'ব ফিল আপ কৰাৰ আগত ফাইনেল সাবমিটটো কৰাৰ আগত আপোনালোকে 2-3বাৰ ভালদৰে চাব যদি কিবা ভুল হৈ গৈছে কাৰেকশ্যন কৰি ল'ব ফাইনেল সাবমিট হৈ যোৱাৰ পাছত কোনো ধৰণৰ আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক ইয়াত মই নো ফিল আপ কৰি লৈছোঁ তাৰপাছত আহিব কেটেগৰী OBC সিলেক্ট কৰি পেলাই ইয়াত আপোনালোকে সাব কেটেগৰীটো আদাৰ্ছ সিলেক্ট কৰি ল'ব পাৰে যদি আপোনালোকে টি ট্ৰাইব বা আপোনালোকে ট্ৰাইবেল হয় তেনে ক্ষেত্ৰত আপোনালোকে আদিবাসী হয় তেনেহ'লে প্ৰথম অপশ্যনটো যদি আপোনালোকে আহোম তেনেকুৱা ধৰণৰ সম্প্ৰদায় হয় তেনে ক্ষেত্ৰত আদাৰ্ছ অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত ইয়াত দেখিছে ডু ইউ ৱান্ট টু এপ্লাই নন টেকনিকেল পোষ্ট এই অপশ্যনটোত আপোনালোকে ইয়েছ কৰিব তেতিয়া আপোনালোকৰ পোষ্টখিনি শ্ব' কৰিব ইয়াত দেখিছে গোটেই পোষ্টখিনি শ্ব' কৰিছে এতিয়া আপোনালোকে যিটো PDF আছে এডভাৰটাইজমেণ্টৰ সেই PDFটো মিলাই আপোনালোকে কোনকেইটা পোষ্টত এলিজিবল হয় সেইখিনি আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব মই গোটেইখিনি সিলেক্ট কৰি লৈছোঁ যিমানকেইটাত মই এলিজিবল হয় আৰু যদি আপুনি ফৰ্মখন ফিল আপ কৰোঁতে বহুত সময় লগাই দিয়ে যদি আপোনালোকে গোটেই ফৰ্মখন ফিল আপ কৰোঁতে 15-20 মিনিট সময় লগাই দিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ ফাইনেল সাবমিটটো হোৱাত অলপ অসুবিধা দেখা দিয়ে সেইবাবে আপোনালোকে আগতেই গোটেইখিনি ফটো চিগনেচাৰ চাইজ মিলাই ৰাখিব কি পোষ্টত আবেদন কৰিব পাৰিব সেইখিনি আপোনালোকে আগতেই চাই ল'ব এবাৰ তাৰপাছত গোটেই ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰি ল'ব যেনে মাৰ্কশ্বিটখিনি গোটেইখিনি লৈ ল'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড তাৰপাছত আপোনালোকে ফিল আপ কৰি যাব ইয়াত আপোনালোকে দেখিছে মেট্ৰিকৰ আপোনালোকৰ যিটো অপটেন মাৰ্ক কিমান নম্বৰ পালে টোটেল কিমান নম্বৰ আছিলে পাৰ্চেণ্টেজ ডেট অফ পাছিং তাৰপাছত আপোনাৰ বৰ্ড নেম ইয়াত আপোনালোকে বৰ্ড নেমটো ফিল আপ কৰি দিলে হ'ব স্কুল নেম ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে সেৱা বুলি বা CBSE দি দিব পাৰে আপোনালোকে তাৰপাছত ঠিক তেনেদৰে মেট্ৰিক হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব এই গোটেই ডাটাখিনি মই ব্লাৰ কৰি দিছোঁ যিহেতু পাৰ্চনেল ইনফৰমেশ্যন এইখিনিত আপোনালোকে নিজৰ ডাটাখিনি আপোনালোকে ফিল আপ কৰি ল'ব ঠিক তেনেদৰে হাই ছেকেণ্ডেৰীটো একেই আৰ্টছ ছায়েন্স কমাৰ্চ এইটো সিলেক্ট কৰি ল'ব আৰু ইয়াত আপোনালোকে BTech কৰা ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব নোৱাৰিব যেহেতু কেৱল আৰ্টছ কমাৰ্চ ছায়েন্স অপশ্যনটোহে ইয়াত আহে গ্ৰেজুৱেশ্যনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰ্টছ কমাৰ্চ ছায়েন্স সেই অপশ্যনখিনিহে আপোনালোকৰ আহে সেইটো বাবে আপোনালোকে যিখিনি BTech কেণ্ডিডেট সেইসকল এলিজিবল নহ'ব DME বাবে তাৰপাছত ইয়াত আপোনালোকে 10 ফিল আপ কৰিলে তাৰপাছত আপোনালোকৰ যিটো আৰু ডিগ্ৰী ক্ষেত্ৰত CGPA-টো আপোনালোকে যেহেতু এতিয়া বৰ্তমান CGPA পইণ্টতে থাকে সকলোৰে তেওঁলোকে কেনেকৈ ফিল আপ কৰিব সেইটো বহুতে কমেণ্ট কৰি সুধি আছিলে অপটেন মাৰ্ক যিটো আছে তাত আপোনালোকে যিমান CGPA মাৰ্ক পাইছিলে যিমান পইণ্ট পাইছিলে সেইটো ফিল আপ কৰিব তাৰপাছত মাৰ্ক আউট অফটোত আপোনালোকে যিটো 10 আছে 10 ফিল আপ কৰি দিব পাৰে অৰ্থাৎ 10 পইণ্টৰ ভিতৰত আপুনি কিমান পইণ্ট পাইছে সেইটো আপোনালোকে দি দিব যিহেতু মাৰ্ক চিষ্টেম নাথাকে CGPA-ত সেইবাবে আপোনালোকে সেইদৰে পইণ্টটো ফিল আপ কৰি দিব পাৰিব তাৰপাছত ইয়াত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটৰ ডিটেইলছখিনি বিচৰা হৈছে ইয়াত নিশ্চয় দেখিছে আপোনালোকে 1 year ডিপ্ল'মা ইন কম্পিউটাৰ সেইটো সিলেক্ট কৰি লোৱা হৈছে তাৰপাছতে আপোনালোকে 75 অপটেন মাৰ্ক টোটেল মাৰ্ক তাৰপাছত ডেট অফ পাছিং তাৰপাছত কোনখন বৰ্ড বা ইনষ্টিটিউটৰ পৰা পাছ কৰিছে সেইটো ফিল আপ কৰিব লাগিব তাৰপাছত ইয়াত আপোনালোকে এইখিনি এলাউ কৰিব লাগিব ডু ইউ হেভ কম্পিউটাৰ চাৰ্টিফিকেট বা ড্ৰাইভিং লাইচেঞ্চ যদি ড্ৰাইভাৰটো এপ্লাই কৰিছে তেনে ক্ষেত্ৰত সেইখিনি আপোনালোকে ইয়েছ কৰি ল'ব লাগিব পুনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব ফটো আৰু সিগনেচাৰটো সাইজ দিয়া হৈছে 50 KB ভিতৰতে হ'ব লাগিব বাকিখিনি সাইজ দিয়া হৈছে যদি ফটো আৰু সিগনেচাৰ বনাব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে হোৱাটছআপত মোক মেছেজ এটা কৰি দিব নাম্বাৰটো মই স্ক্ৰীনত দেখুৱাই দিছোঁ আপোনালোকে হোৱাটছআপত মোক ফটো আৰু সিগনেচাৰটো সেন্ড কৰি দিব মই আপোনালোকক সাইজটো বনাই দি দিম
বা যদি কাৰোবাৰ আবেদন কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰতো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু হোৱাটছআপত যদি আপোনালোকে যোগাযোগ কৰে ন্যূনতম এটা ফিজ লৈ পেলাই আপোনালোকক আবেদনো কৰি দিয়া হ'ব তাৰপিছত ইয়াত ডিক্লেৰেশ্যনটো গোটেইখিনি টিক মাৰ্ক দিয়াৰ পাছত গোটেইখিনি এবাৰ আকৌ ভালদৰে প্ৰিভিউ কৰি ল'ব ভালদৰে ওপৰৰ পৰা তললৈকে গোটেইখিনি এবাৰ চেক কৰিব চেক কৰি হৈ যোৱাৰ পাছত আপোনালোকে ফাইনেল সাবমিট অপশ্যনটোত ক্লিক কৰি দিব যদি ফাইনেল সাবমিট অপশ্যনটোত ক্লিক কৰাৰ পাছত কোনো ধৰণৰ আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচটো অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে গম পাব যে আপোনাৰ ফৰ্মখন ফ্ৰিজ হৈ গৈছে বহুত টাইম লগোৱাৰ বাবে আপোনালোকে পুনৰ ৰিএপ্লাই কৰিব লাগিব তাৰপিছত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এইটো কপি কৰি ৰাখিব কপি নকৰিলেও হ'ব আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে তাত আপোনালোকৰ SMS গুচিয়ে যায় মই কপি কৰি লৈছোঁ কপি কৰি লোৱাৰ পাছত লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লগইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত পুনৰ আপোনালোকে দেখিছে লগইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ আছে বা আপোনাৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব পাৰে তাৰপিছত যিটো পাছৱৰ্ড আছে পাছৱৰ্ডটো ফিল আপ কৰি লগইন অপশ্যনটোত ক্লিক কৰি দিব যদি আপুনি লগইন অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিটো ডেস্কবৰ্ড আছে ডেস্কবৰ্ডটো শ্ব' কৰিব এইদৰে ইয়াত দিছে আপোনালোকৰ ফটো চিগনেচাৰ লগতে এপ্লিকেণ্ট নেম এপ্লিকেশ্যন নাম্বাৰ গোটেইখিনি শ্ব' কৰিছে তাৰপিছত যেতিয়া আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট হৈ যাব ইয়াত দিছে এইটো আপোনালোকে PDF আকাৰে ছেভ কৰি ল'ব পাৰিব আপোনালোকে মোবাইলতো কৰিব পাৰিব আপোনালোকে যিমান পাৰে মজিলা ফায়াৰফক্স এপটো ইউজ কৰিব তাত আপোনালোকে অলপ সহজতে কৰিব পাৰিব ক্ৰমত যিহেতু বহুত সময় লগাই দিলে আপোনালোকৰ পেজটো ফ্ৰিজ হৈ যায়গৈ পাছলৈ এইটোৰ বাবে ফাইনেল সাবমিটটো হোৱাত বহুত অসুবিধা দেখা গৈছে এইদৰে আপোনালোকে যিখন ফাইনেল ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে ছেভ কৰি ল'ব পাৰিব বা আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰিব এইদৰে অতি সহজতে DMEৰ নন টেকনিকেল পদসমূহৰ বাবে আবেদন কৰিব পাৰিব 16 জানুৱাৰী লাষ্ট ডেট দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে আবেদন কৰি লওক নিজে কৰি ল'ব পাৰিব যদি অসুবিধা পায় তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ লগত হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে বা মোবাইল নম্বৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে আপোনালোকে হোৱাটছআপত মেছেজ কৰিলেই পাই যাব যদি ফটো আৰু ছিগনেচাৰ বনোৱাটো অসুবিধা পায় তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে এতিয়া অলৰেডি যিসকলে কৰি থৈছে তেওঁলোকে কেনেকৈ গম পাব যে মই আগত কৰিছিলোঁ কি পোষ্টৰ কৰিছিলোঁ সেইখিনি কেনেকৈ চেক কৰিব সেইটোও দেখুৱাই দিছোঁ আপোনালোকে পুনৰ যিটো লগইন অপশ্যন আছে লগইন অপশ্যনটোত ক্লিক কৰিব লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত কেণ্ডিডেট লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাৰপাছত যিটো ফৰগট পাছৱৰ্ড অপশ্যন আছে ইয়াত দিছে মোবাইল নম্বৰ পাছৱৰ্ড যদি মনত আছিলে তেনে ক্ষেত্ৰত আপোনালোকে পাছৱৰ্ডটো দি কৰিব পাৰে যদি পাছৱৰ্ডটো পাহৰি গৈছে তেনে সেই ক্ষেত্ৰত আপোনালোকে ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব মোবাইল নম্বৰটো ফিল আপ কৰিব ডেট অফ বাৰ্থটো ফিল আপ কৰিব তাৰপাছত আপোনালোকে ফৰগট কৰি দিব ফৰগট কৰি দিয়াৰ লগে লগে আপুনি যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটোত SMS আহি যাব আপোনাৰ এপ্লিকেশ্যন নম্বৰ লগতে পাছৱৰ্ড তাৰপাছত আপোনালোকে লগইন কৰি চেক কৰি ল'ব পাৰিব ইয়াত দিছে ইউৰ পাছৱৰ্ড হেজ বিন সেন্ট টু ইউৰ মোবাইল নম্বৰ অ'কে কৰি দিব অ'কে কৰি দিয়াৰ পাছত আপোনালোকে লগইন কৰি চেক কৰিব পাৰিব পুনৰ লগইন অপশ্যনটোত ক্লিক কৰিব তাত আপোনালোকে যিটো এপ্লিকেশ্যন নম্বৰ আপোনাৰ মেছেজত গৈছে সেইটো ফিল আপ কৰি আৰু পাছৱৰ্ডটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব পাৰিব লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো পুনৰ এইদৰে শ্ব' কৰিব পুনৰ আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনটোত গৈ পেলাই আপোনালোকে চেক কৰিব পাৰিব গোটেইখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব কি পোষ্টত আবেদন কৰিছিলে নন টেকনিকেলত কৰিছিলে নে গ্ৰেড 4ত কৰিছিলে বহুতে গ্ৰেড 4তো কৰি ৰাখিছিলে সেইটো আপোনালোকে চাই ল'ব পাৰিব গ্ৰেড 4ত কৰা আছিল নে নন টেকনিকেলত কৰা আছিল যদি আপোনালোকে আগতে গ্ৰেড 4ত কৰা আছিল তেনেহ'লে পুনৰ আপোনালোকে নন টেকনিকেল পদসমূহত আবেদন কৰিব পাৰিব যদি এবাৰ নন টেকনিকেল পোষ্টসমূহ গোটেইখিনি সিলেক্ট কৰি আবেদন কৰি ৰাখিছে তেনে ক্ষেত্ৰত পুনৰ সিলেক্ট কৰাৰ প্ৰয়োজন নাই পুনৰ আপোনালোকে আবেদন নকৰিলেও হ'ব যিটো আপোনালোকৰ এডভাৰটাইজমেণ্টত মেনশ্যন কৰি দিয়া হৈছে এইদৰে আপোনালোকে চেক কৰি ল'ব পাৰিব আগত কৰিছিলে নে নাই কৰা দেখিছে ইয়াত আপোনালোকে গোটেই পোষ্টখিনি আহি যাব টেকনিকেল নে নন টেকনিকেল সেইখিনিও আপোনালোকৰ ইয়াত শ্ব' কৰিব যদি গ্ৰেড 4 কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 4টো শ্ব' কৰিব বৰ্তমানলৈকে গ্ৰেড 4 কোনো ধৰণৰ অনলাইন আবেদন হোৱা নাই যদি আবেদন হয় তেতিয়া মই নিশ্চয় এটা ভিডিঅ' বনাই দিম লগালগ ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা মোৰ হোৱাটছআপ গ্ৰুপটো জইন ল'ব আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ